চাক আমাৰ যমুনা মৌডঙ্গা কৃষিপাম নিগম এজন হিন্দু মহিলা বিধৱা মহিলাৰ লগত আজব ঘটনা। নিশ্চয় আমি কথাখিনি শুনাম আপোনালোকক। কওক আপোনালোকৰ কি হ'ল? মই যমুনা মৌডঙ্গা কৃষিপাম নিগমৰ পৰা কৈছোঁ। মোৰ নাম অনিতা নাথ। আৰু মানে ৰজাপানী নামৰ মানুহ এজনে আজি অলপমান দিনৰ পৰা মোক বহুত অত্যাচাৰ চলাই আছে। সেই মানুহজনে কি কৰিছে, মাটি দখল কৰিছে। মোৰ মানে পথাৰৰ মাটি ফিচাৰী আছিলে, গাঁত আছিলেহে, তাত মানে মাছ দিয়াও হৈছিলে। অলপ মাছো চুৰি কৰি পেলাই ৰাতি মানে সি মটৰ লগাই পেলাই সিঁচি পেলাই লৈ গৈছে। গতিকে মই মানে ইয়াত বহুত অশান্তিত আছোঁ। গতিকে আপোনালোকৰ ওপৰত মই কিবা এটা মানে মীমাংসা চাইছোঁ, বিচাৰ চাইছোঁ। এইখিনি আপোনাৰ ওচৰত মই মানে হাতযোৰ কৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজক কি ক'ব আৰু আমাৰ হোজাই জিলাৰ পুলিচ ৰাইজে প্ৰশাসন? সকলোৱে জানে মোৰ কথা। ইয়াত মই কিমান দিনৰ পৰা বাস কৰিছোঁ। বৰ্তমান তেখেতো গ'ল, মোক দেউতাও গ'ল। দেউতাই মাটিখিনি মানে দিছিলে, মানে অলপ দিছিলে অস্থায়ী হিচাপে। এতিয়া মানে তেখেতে দেউতাই দিলে, কেনেকৈ দিলে, কি কথা মই একোৱেই নাজানো। তথাপি মানে অলপ গম পাওঁ যে দিছে বুলি আধা বিঘামান মাটি। দিয়াৰ পিছত এতিয়া মানে সি দখল কৰি মানে আধা বিঘা বা দুবিঘা বা 3 বিঘা এনেকৈ কৰি মোক মানে বহুতখিনি কষ্ট দি আছে। কোনে দি আছে? এই ৰজপালি যাম এতিয়াৰ পৰা নহয়, বহুত আগৰ পৰা দি আছে। এতিয়াৰ পৰা নহয়, এতিয়া কমেও 4-5 বছৰ হৈ গ'ল। আপোনালোকৰ মাটি জবৰদস্তি ৰজৱালী নামৰ মানুহজনে লৈ গৈ আছে আৰু ফিচাৰী মাছ কি কৰিছে? ৰাতি সিঁচি পেলাই খাইছে, আমি নিজে পেলোৱা মাছ। তোমাৰ নিজৰ আপোনালোকৰ মাটি? অঁ, নিজে পেলোৱা। চাওক কিমান দুখ লগা কথা। আমাৰ এইখন অঞ্চলত মানৱ সমাজত মানুহ নাই নেকি? এজন বিধৱা মহিলা, চাওক আমাৰ মা, আমাৰ মাহী, আমাৰ এইখন অঞ্চলৰ এই মহিলাৰ লগত ইমান অত্যাচাৰ। নিশ্চয় মহিলাজনে ন্যায় পাব লাগে। গতিকে আপুনি আগত আমাৰ দেৱস্থান ছাৰৰ অৱগত কৰিছিলে? কৈছিলোঁ, তেখেতো আহিছিলে। আহি পেলাই তেখেতে আহি পেলাই তেওঁক জব্দ কৰি থৈ গ'ল বুলি, এইখিনি মাটিত তই হাত নিদিবি। তথাপি তেখেতে নেমানি মানে মানে ছাৰহঁত বদলি হৈ যোৱাৰ পিছতেই আকৌ আহি অত্যাচাৰ কৰে, আকৌ আহি মানে সি মানে এইবিলাকত লাগি যায়। এনেকুৱা মানে ছাৰহঁতৰ কথাও নুশুনে, এনেকুৱা হৈছে। 2-3 ৰাতি কিবা অসুবিধা হয় নেকি আপোনালোকৰ? ৰাতি অসুবিধা মানে অলপ মানে ভয় খাওঁ আৰু। তথাপি কি কৰিম আৰু, ভগৱানৰ নাম লৈ পেলাই থাকোঁ আৰু।